মহাকাশত থকা এটা দিনৰ বিনিময়ত সুনিতা উইলিয়ামছে কিমান দৰমহা পায় 8 দিনৰ বাবে গৈ 9 মাহ থাকিবলগীয়া হোৱা সুনিতা উইলিয়ামছে অতিৰিক্ত দৰমহা পাবনে মহাকাশচাৰীসকলৰ দৰমহা সংক্ৰান্তত ডোনাল্ড ট্ৰাম্পে কি কৈছিল মাত্ৰ 8 দিনৰ বাবে এই অভিযানৰ কথা আছিল যদিও মহাকাশখনত থ্ৰাষ্টাৰৰ বিজুতিৰ বাবে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 9 মাহ আবদ্ধ হৈ থাকিবলগীয়া হ'ল অৰ্থাৎ এক প্ৰকাৰে দুয়োজন মহাকাশচাৰীয়ে 9 মাহ দিন ধৰি অতিৰিক্ত সময় কটালে মহাকাশত কিন্তু যেতিয়া নাছাই তেওঁলোকৰ দৰমহাৰ কথা প্ৰকাশ কৰিলে তেতিয়া বিশ্ব স্তম্ভিত হৈ পৰিল মহাকাশত থকা 9 মাহৰ সময়ছোৱাত সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক কিমান ওভাৰটাইম দিয়া হৈছিল সেই কথা নাছাই প্ৰকাশ কৰিলে আপুনি হয়তো ভাবিছে যেহেতু দুয়োজনেই নাছাৰ মহাকাশচাৰী হেয়েহে তেওঁলোকে নিশ্চয় কোটি কোটি টকাৰ সৈতে খেলাধুলা কৰি আছে কিন্তু সত্যটো জানিলে আপুনিও আচৰিত হ'ব সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰে কিমান ওভাৰটাইমত ধন লাভ কৰিছিল সেই কথা শুনি ডোনাল্ড ট্ৰাম্পো স্তম্ভিত হৈ পৰিল কেৱল এয়াই নহয় এই সন্দৰ্ভত ট্ৰাম্পে এক ডাঙৰ ঘোষণা কৰিলে এগৰাকী মহান মহাকাশচাৰী হোৱাৰ পাছতো সুনিতা উইলিয়ামছে অতি কম মাননি লাভ কৰিলে 15-20 বছৰীয়া ল'ৰা ছোৱালীও হয়তো সোশ্যাল মিডিয়াত হাস্যকৰ আৰু অশ্লীল কণ্টেণ্ট বনাই সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰতকৈ বেছি টকা উপাৰ্জন কৰিছে সুনিতা উইলিয়ামছে নিজৰ জীৱন বিপন্ন কৰি মহাকাশত মাত্ৰ 12 যোৰ কাপোৰ পিন্ধি 9 মাহ সময় কটালে আনহাতে পৃথিৱীৰ ছোৱালীবোৰে চুটি কাপোৰ পিন্ধি ৰিলত নাচি সুনিতা উইলিয়ামছতকৈ অধিক ধন উপাৰ্জন কৰি আছে এতিয়া প্ৰশ্ন হৈছে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ দৰে মহাকাশচাৰীয়ে কিমান দৰমহা পায় তেওঁলোকে অতিৰিক্ত সময়ৰ বাবে কিমান দৰমহা লাভ কৰে আমেৰিকাত নাছাৰ মহাকাশচাৰীসকলৰ চৰকাৰী কৰ্মচাৰী বুলি গণ্য কৰা হয় আৰু আন চৰকাৰী কৰ্মচাৰীৰ দৰেই দৰমহা পায় মহাকাশচাৰীসকলৰ বৰ্ধিত অভিযানৰ বাবে অতিৰিক্ত দৰমহা দিয়া নহয় নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি মহাকাশচাৰীসকলক কোনো অতিৰিক্ত সময়ৰ ভাত্তা দিয়া নহয় আৰু তেওঁলোকে ছুটিৰ দিনত দৰমহাও লাভ নকৰে নাছাৰ মহাকাশচাৰীসকলক মাত্ৰ $5 অৰ্থাৎ দৈনিক খৰচৰ বাবে মাত্ৰ 430 টকা দিয়া হয় এক প্ৰতিবেদন অনুসৰি সুনিতা উইলিয়ামছ GS-15 পৰ্যায়ৰ কৰ্মচাৰী আৰু তেওঁৰ বাৰ্ষিক দৰমহা $1,52,258 অৰ্থাৎ 1.30 কোটি টকা এই দৰমহাত স্বাস্থ্য বীমা আৰু গৃহ ভাত্তাও অন্তৰ্ভুক্ত সুনিতা উইলিয়ামছ 286 দিন মহাকাশত আবদ্ধ হৈ আছিল প্ৰতিদিনে $5 হাৰত মুঠ $1,430 অৰ্থাৎ মাত্ৰ 1,22,000 টকা উপাৰ্জন কৰিলে আনকি নিৰক্ষৰ আৰু সস্তীয়া সোশ্যাল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰসকলেও এদিনত ইয়াতকৈ অধিক ধন উপাৰ্জন কৰে যেতিয়া ডোনাল্ড ট্ৰাম্পক $5 সংখ্যাটো উপস্থাপন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল তেওঁলোকৰ দৰমহা ইমানেই নেকি ট্ৰাম্পে আৰু কৈছে দুজন মহাকাশচাৰীয়ে যিখিনিৰ মাজেৰে পাৰ হৈছে তেওঁলোকৰ বাবে $5 বহুত কম আনকি তেওঁ নিজৰ পকেটৰ পৰাও দুয়োকে টকা দিবলৈ সাজু বুলি ক'লে